নমস্কাৰ, মই সাজপাৰ তেজপুৰ কেটেগৰীৰ ফালৰ পৰা আপোনালোকৰ ওচৰত নতুন ভিডিঅ' এটা লৈ আহিছো। আজি চাওক পদ্মিনী ধেমাজিৰ নহয়, এইটো এয়া হ'ল পদ্মিনী নগাঁৱৰ পদ্মিনী মিচিং টাইপৰ ডিজাইনৰ নগাঁও পদ্মিনী। ঠিক আছে, চাইজত কোনো হেৰি নহয়, চাইজ বহুত ধুনীয়া চাইজৰ আছে। এইটো আপোনালোকৰ স্পেচিয়েল অফাৰ দিম আজি। আকৌ এবাৰ মই আপোনালোক জনাবলৈ লৈছো সাজপাৰ তেজপুৰ কেটেগৰী সাজপাৰৰ ফালৰ পৰা, কাৰণ আপোনালোকে জানিব লাগে যে আমাৰ তাত ল'লে কি বেনিফিটছ আছে, বেলেগত ল'লে কি অসুবিধা হয়। চ' সেইকাৰণে মই এই কথাটো বাৰে বাৰে কওঁ। সাজপাৰ তেজপুৰ কেটেগৰী প্ৰথমতে মই এড্ৰেছটো কৈছো আপোনালোকক। যদি আপোনালোকে টাউনৰ ফালৰ পৰা আহে তেনেহ'লে দেখিব টাইমছখন নাপাওঁতে, টাইম হস্পিটেলখন নাপাওঁতে টিভিএছ বাইক ডিলাৰ আছে, লেফ্ট চাইডে পৰিব। টিভিএছ বাইক ডিলাৰৰ লগতে আছে সাজপাৰ ফেশ্বন, দুইটা একেলগতে আছে। যদি আপুনি মিছন চাৰিআলিৰ ফালৰ পৰা আহে তেনেহ'লে আপোনাৰ হ'ব টাইমছখন পাৰ হৈ ৰাইট চাইডে সাজপাৰ বুলি আছে, চাব টিভিএছ বাইক ডিলাৰৰ লগত। মিছন চাৰিআলিৰ ফালৰ পৰা হাৰ্ডলি 100 বা 150 মিটাৰ হ'ব, আৰু টাউনৰ ফালৰ পৰা আহিলে 1 কিলোমিটাৰমান হ'ব। চ' এতিয়া আজি মই আপোনালোকক যিটো কাপোৰ দেখাম, পদ্মিনী নগাঁৱৰ পদ্মিনী, যিটো আপোনাক মই কালাৰ দেখাইছো, এইখিনি কালাৰ আপোনালোকে আমাৰ তাত পাব। বাকী যিমান পিচ লাগে পাই যাব, বাট কালাৰ কি পাব মই জাষ্ট ইয়াত দেখাইছো। আৰু চাওক কাপোৰটো কেনেকুৱা হ'ব চাওক। আৰু ইয়াৰ অফাৰ আজি আছে কেনেকুৱা। এনেই কাপোৰযোৰৰ একচুৱেল প্ৰাইচ হ'ল 1799। ঠিক আছে, একচুৱেল প্ৰাইচ হৈ গ'ল 1799, কিন্তু আমি আজি আপোনালোকক স্পেচিয়েল প্ৰাইচত দি আছো 1250 টকাত, অনলি 1250। 1799 টকাৰ কাপোৰযোৰ আপোনালোকে পাব 1250 টকাত। চ' সাজপাৰ কেটেগৰী তেজপুৰলৈ আহক অতি শীঘ্ৰে। এয়া পদ্মিনী 1799 টকাৰ কাপোৰ 1250 টকাত যদি ল'ব লাগে তেনেহ'লে অতি শীঘ্ৰে সাজপাৰ তেজপুৰ কেটেগৰীলৈ আহক। আৰু আপোনাৰ 3 দিনৰ কাৰণে, মাত্ৰ 3 দিনৰ কাৰণে এই অফাৰখিনি চলি থাকিব। মই এটা পিচ মই খুলি দেখাম, আৰু বাকীখিনি আপোনালোকে নিজেই কালাৰবিলাক চালে গম পাই যাব। এইটো হ'ল আপোনাৰ হেৰি কালাৰত, মেহেন্দি কালাৰত, দাম হ'ল অকল 1250 টকা। যিযোৰ কাপোৰৰ একচুৱেল মূল্য আছিলে 1799 টকা, সেইযোৰ আপোনালোকে পাই আছে 1250 টকাত। চাওক এইখন চাদৰখন, লগতে আপোনালোকক মই মেখেলাখন দেখাই দিছো। এইখন চাদৰ, এইখন হৈ গ'ল আপোনালোকৰ মেখেলা। চাওক এইটো মেখেলা হৈ গ'ল, আৰু ইয়াত ব্লাউজ পিচ পাব। এইখন মেখেলা আৰু ইয়াত ব্লাউজ পিচ থাকিব, এটা পাৰি থাকিব ব্লাউজ পিছত, আৰু এইকেইটা হৈ গ'ল চাইড পাৰি। চাওক এইকেইটা চাইড পাৰি হ'ব, চাইড পাৰি। আৰু এইখন মই মেখেলা দেখালো আপোনালোকক, আৰু তলৰ এইখন মই চাদৰ দেখাইছিলো, যিটো আপোনাক এইটো চাদৰ। চ' এই কাপোৰযোৰ আপোনালোকে অতি কম প্ৰাইচত সাজপাৰ তেজপুৰ কেটেগৰীত লৈ যোৱাৰ পিছতো আপোনালোকে ৰিটাৰ্ণ কৰি দিব পাৰিব, এক্সচেঞ্জ কৰি দিব পাৰিব। আৰু আপোনালোকে নাভাবিব যে আমাৰ ইয়ালৈ আহিলে কাপোৰ চোৱাৰ পিছত কাপোৰ ল'ব লাগিব। সেইটো কেতিয়াও নাভাবিব যে আমাৰ ইয়াত আহি যদি আপুনি 2 ঘণ্টাও কাপোৰ চাই, গোটেই দোকানখনো খুলি চাই, তাৰপিছত যদি আপুনি কয় যে মোক নালাগে, আমাৰ কাষ্টমাৰৰ মুখত আপুনি কেতিয়াও বিৰক্তি নেদেখে, বা কাষ্টমাৰে কেতিয়াও আপোনাক নকয় যে বাইদেউ ইমান চালে এযোৰ নল'লে। চ' মোৰ কথা হ'ল কি, আপোনালোকে কাপোৰ চাওক, নল'লেও আমাৰ কোনো আপত্তি নাই। যদি আপোনালোকৰ পচন্দ নহয়, নলোৱাকে গুচি যাব, কোনো ধৰণৰ আপোনালোকক অকণো বিৰক্তি আমাৰ ষ্টাফে নেদেখুৱায়। চ' আমাৰ তাত লওক, ৰিটাৰ্ণ এক্সচেঞ্জ দুইটা কৰিব পাৰিব। আৰু মই কালাৰবিলাকো লগতে দেখুৱাই দি আছো। ৰিটাৰ্ণ এক্সচেঞ্জ দুইটা কৰিব পাৰিব আমাৰ তাত সাজপাৰ তেজপুৰ কেটেগৰীত। চাওক কালাৰবিলাক কিমান ধুনীয়া ধুনীয়া কালাৰ আছে। অতি সোনকালে আহক সাজপাৰ তেজপুৰ কেটেগৰীলৈ, আৰু এই কাপোৰবিলাক আপোনালোকে অতি কম প্ৰাইচত, যিবিলাক কাপোৰৰ দাম আজি 1799 টকাৰ কাপোৰ আমি 1250 টকাত দি আছো। গতিকে দেৰি নকৰিব, সাজপাৰ তেজপুৰ কেটেগৰীলৈ আহক, আৰু আমি দিয়া অফাৰবিলাক অতি সোনকালে গ্ৰহণ কৰক। যিটো কালাৰ লাগে আপোনালোকে মাৰ্ক কৰি পেলাই আমাৰ হোৱাটছএপত দিয়ক। হোৱাটছএপত নম্বৰ দিয়া আছে। সাজপাৰ তেজপুৰ কেটেগৰী, আপোনালোকে জানেই সাজপাৰ তেজপুৰ কেটেগৰী হ'ল বিশ্বাসৰ অন্য এটা নাম, য'ত নেকি কাপোৰৰ আমি কেতিয়াও ৰিটাৰ্ণ এক্সচেঞ্জৰ কাৰণে কোনো প্ৰব্লেম ক্ৰিয়েট নকৰোঁ। আপোনালোকে যেতিয়া আহে ৰিটাৰ্ণ কৰক, এক্সচেঞ্জ কৰক, 1 মাহ পিছত আহি পেলাই ৰিটাৰ্ণ কৰক, কোনো প্ৰব্লেম নাই। কাপোৰযোৰ খালি ভালকে ৰাখিব, ৰিটাৰ্ণ কৰি দিব, এক্সচেঞ্জ কৰিব, কোনো ধৰণৰ প্ৰব্লেম নাই। গতিকে সাজপাৰ তেজপুৰ কেটেগৰীলৈ আহক।